আজি দশম শ্ৰেণীৰ অধ্যায় 3 ধাতু আৰু অধাতু এই পাঠটো অলপমান বুজাই দিবলৈ লোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আৰু ঘৰত সুবিধাও ইমান নাই বোৰ্ড বা তেনেকুৱা বস্তু নাই গতিকে যিখিনি পাৰোঁ ইয়াত বুজাই দিবলৈ চেষ্টা কৰিম যে ধাতু আৰু অধাতু অৰ্থাৎ আমাৰ চৌপাশে যিমানবিলাক মৌলিক পদাৰ্থ আছে সেই মৌলিক পদাৰ্থবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি ধাতু আৰু অধাতু তাতে কিছু ধাতু গল্পও আছে তথাপি আমি সাধাৰণতে ধাতু আৰু অধাতু হিচাপে ভাগ কৰিব পাৰোঁ এতিয়া ধাতু বুলি ক'লে আমি কেনেকুৱা গুণ থকা পদাৰ্থক ধাতু বুলি কওঁ সেইখিনি কম ধাতুৰ ভৌতিক গুণ প্ৰথমে আলোচনা কৰিম ভৌতিক মানে আমি বাহ্যিকতাত যিখিনি গুণ দেখা পাওঁ ধাতুৰ সেইখিনি আমি আলোচনা কৰিম আৰু তাৰ পিছত ৰাসায়নিক ধৰ্মৰ ভিত্তিত যিখিনি গুণ আছে অৰ্থাৎ কেনেকুৱাকৈ ৰাসায়নিক বিক্ৰিয়া কৰে সেইখিনি পিছত আলোচনা কৰিম এতিয়া ধাতুৰ ভৌতিক ধৰ্ম বুলি ক'লে প্ৰথমতে আছে যে ধাতুবিলাক টান বা কঠিন ধাতুবিলাক সাধাৰণতে টান যিমান ধাতু দেখা যাওঁ সকলোৱে কঠিন পদাৰ্থ মাত্ৰ পাৰা হৈছে সাধাৰণ উষ্ণতাত জুলীয়া পদাৰ্থ বাকী সকলো ধাতুৱেই কঠিন অৱস্থাত থাকে এইটো এটা ধাতুৰ ধৰ্ম 2 নম্বৰতে হৈছে বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া ধাতুৰ পৃষ্ঠ কিবা কাৰণত মলি লাগি লেতেৰা হ'ব পাৰে কিন্তু যদি তাক আমি ঘঁহি দিওঁ তেনেহ'লে ই চিকমিকিয়া হয় আমাৰ নিজৰ মুখখনো তাত চাব পাৰোঁ দাপনৰ নিচিনাকৈ এনেকুৱা ধৰণৰ হয় চিকমিকিয়া আৰু এই গুণটোকে ধাতুৰ এই গুণটোক ধাতৱ দ্যুতি বুলি কোৱা হয় ধাতৱ দ্যুতি তাৰপিছত আছে ধাতুবিলাকৰ অন্য এটা গুণ আছে কি যে ধাতুবিলাকক আমি কোবাই হাতুৰিৰে যদি কোবাওঁ বা কঠিন পদাৰ্থৰে কোবাওঁ তেনেহ'লে ধাতুবিলাক চেপেটা হৈ যায় আৰু এই গুণটোক কোৱা হয় ঘাত সহনীয়তা আৰু এই গুণটোৰ কাৰণেই ধাতুবিলাকৰ পৰা আমি সাধাৰণতে যিবিলাক দা কুঠাৰ কটাৰী এইবিলাক তৈয়াৰ কৰোঁ এই গুণটোৰ কাৰণে অৰ্থাৎ কোবাই চেপেটা কৰি তাক আকৃতি দিব পাৰি বিভিন্ন আকৃতি যেনেকুৱা লাগে আমি তেনেকুৱা আকৃতি দিব পাৰোঁ এইটো হৈছে ধাতুৰ এটা গুণ কিন্তু অধাতুক যদি আমি এনেদৰে কোবাওঁ সি চেপেটা নহয় সি গুৰি হৈ যায় ভাঙি যায় ঠিক তেনেদৰে ধাতুবিলাকক দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি ধাতুক যদি টানি দিয়া হয় কোনো ওজন তলফালে ওজন থকা বস্তুৰে টানি দিয়া বা যি ধৰণে আমি ধাতুক যদি টানো তেতিয়া সি দীঘল হয় এৰি দিলে আকৌ ছুটি হৈ নাযায় সি দীঘল হয় এই গুণটোকে কোৱা হয় নমনীয়তা ধাতু টানিলে দীঘল হয় আৰু এই গুণটোৰ দ্বাৰা তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি ধাতুৰ পাত তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি এনেকুৱা আছে যে 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি 1 গ্ৰাম সোণ এনেদৰে যদি টানি দিয়া হয় তেতিয়া সি তাৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ এডাল তৈয়াৰ হ'ব এই গুণটোক কোৱা হয় নমনীয়তা তাৰপিছত ধাতুৰ অন্য এটা গুণ আছে সেইটো হ'ল ধাতু তাপৰ সুপৰিবাহী ধাতু যিকোনো ধাতু যদি এটা মূৰ জুইত সুমুৱাই দিয়া হয় আনটো মূৰ কি হৈ যায় গৰম হয় ধাতুৰ এটা মূৰ যদি জুইত সুমুৱাই দিওঁ যেনে লোৰ মাৰি এডাল বা কটাৰীখনৰ এটা মূৰ আমি জুইত সুমুৱাই দিলোঁ দেখা পাম যে কটাৰীখনৰ আনটো মূৰেও যদিও প্লাষ্টিকৰ নাল লগোৱা থকাৰ কথা কোৱা নাই বাকীখিনি গৰম হৈ যায় অৰ্থাৎ ধাতু তাপৰ সুপৰিবাহী
আৰু ধাতুৰ গলনাংক উচ্চ, ধাতু অলপ তাপত গলি নাযায়, ধাতু গলাবলৈ হ'লে বহুত তাপৰ প্ৰয়োজন। ধাতুৰ গলনাংক উচ্চ, বহুত উষ্ণতাৰ প্ৰয়োজন। তাৰপিছত আছে কি যে ধাতু বিদ্যুতৰো সুপৰিবাহী, এই এটা ধাতুৰ ধৰ্ম। ধাতুৰ অন্য এটা ধৰ্ম হ'ল কি ধাতুৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়, ধাতু বিদ্যুতৰো সুপৰিবাহী। আমি ভালেকেইটা ধৰ্ম পালোঁ ধাতুৰ। আন এটা ধৰ্ম আছে ধাতুৰ কি যে ধাতুক যদি কোনো কঠিন পদাৰ্থৰে কোবাও বা কঠিন পদাৰ্থৰ লগত যদি ধাতুৰ খুন্দা লাগে তেনেহ'লে শব্দ হয়, টিং টিং টং টং এনেকুৱা বিভিন্ন শব্দ হয়। এই গুণটোক কোৱা হয় নিনাদী গুণ। এই গুণটো ধাতুৰ এটা গুণ, অধাতুৰ এনেকুৱা গুণ নাই। গতিকে আমি ধাতুৰ এইকেইটা গুণ পালোঁ যে ধাতুবিলাক টান বা কঠিন, ধাতুবিলাক ঘাত সহনীয়, ধাতুবিলাক নমনীয়, ধাতুবিলাক তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, আৰু ধাতুবিলাকৰ নিনাদী গুণ আছে, মানে শব্দ কৰে। আৰু এইবিলাক গুণ যাৰ নাথাকে সেইবিলাকেই হ'ল অধাতু। আৰু ধাতুৰ উদাহৰণ কিছুমান যেনে লো, তাম, এলুমিনিয়াম, বিভিন্ন এনেকুৱা ধাতু আছে। এতিয়া অধাতুবিলাকৰ এটা ধৰ্ম হ'ল কি অধাতু গেছীয় অৱস্থাতো থাকে, কঠিন অৱস্থাতো থাকে, জুলীয়া অৱস্থাতো থাকে। জুলীয়া অধাতু এবিধৰ নাম হৈছে ব্ৰমিন। ব্ৰমিন হৈছে জুলীয়া অধাতু। গেছীয় অধাতুত আমি জানোৱে যে অক্সিজেন, হাইড্ৰজেন, কঠিন অধাতু হ'ল কাৰ্বন, এনেকুৱা ধৰণে অধাতুক ভাগ কৰিব পাৰি। এতিয়া এইখিনিতে আমি এটা কথা আগতে কৈছোঁ যে পাৰা হৈছে সাধাৰণ উষ্ণতাত জুলীয়া ধাতুৰ উদাহৰণ। ঠিক তেনেদৰে আয়ডিন যদিও অধাতু, আয়ডিনৰ কিন্তু ধাতৱত দ্যুতি আছে। এনে অধাতুবিলাকৰ ধাতৱত দ্যুতি নাই, মানে চিকমিকিয়া নহয়, কিন্তু আয়ডিনৰ ধাতৱত দ্যুতি আছে। তাৰোপৰি আছে যে অধাতু বেলেগ বেলেগ ৰূপতো থাকিব পাৰে, ইয়াক বহুৰূপ বুলি কোৱা হয়। যেনে হীৰা হৈছে কাৰ্বনৰ বহুৰূপ, আৰু হীৰা পৃথিৱীৰ ভিতৰত সকলোতকৈ টান পদাৰ্থ। কাৰ্বনৰ আন এবিধ বহুৰূপ হৈছে গ্ৰেফাইট, অৰ্থাৎ কাৰ্বন হীৰা ৰূপেও পোৱা যায়, গ্ৰেফাইট ৰূপেও পোৱা যায়। আৰু গ্ৰেফাইটৰ এটা গুণ কি যে ই বিদ্যুতৰ সুপৰিবাহী, মানে বিদ্যুতৰ পৰিবাহী। অৰ্থাৎ গ্ৰেফাইট যদিও কাৰ্বনৰ পৰা পোৱা গৈছে, কাৰ্বন যদিও অধাতু, কিন্তু গ্ৰেফাইটৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়। তাৰোপৰি কি আছে যে লিথিয়াম, ছডিয়াম, পটেছিয়াম এইবিলাক ক্ষাৰ ধাতু, আৰু এইবিলাক ইমান কোমল যে ইহঁতক কটাৰীৰে কাটিব পাৰি। গতিকে এই কথাখিনি আমি মনত ৰাখিম। আৰু ধাতুৰ ৰাসায়নিক গুণ বুলি ক'লে যে ধাতুৱে অক্সিজেনৰ লগত লগ লাগি ধাতৱ অক্সাইড উৎপন্ন কৰে। ধাতুৱে অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰে তেতিয়া ধাতৱ অক্সাইড উৎপন্ন কৰে। যেনে কপাৰ মানে তাম, কপাৰৰ লগত যেতিয়া অক্সিজেনৰ বিক্ৰিয়া ঘটিব তেতিয়া কপাৰ অক্সাইড উৎপন্ন হয়। এলুমিনিয়ামৰ লগত যেতিয়া অক্সিজেনৰ বিক্ৰিয়া ঘটিব এলুমিনিয়াম অক্সাইড উৎপন্ন হয়। আৰু এনেকুৱা কিছুমান ধাতৱ অক্সাইড আছে যিবোৰে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। কিছুমান ধাতৱ অক্সাইড যেনে এলুমিনিয়াম অক্সাইড ক'লোঁ, এলুমিনিয়াম অক্সাইডৰ কেনেকুৱা গুণ যে এলুমিনিয়াম অক্সাইডে এচিডৰ লগতো বিক্ৰিয়া কৰে। হাইড্ৰক্লৰিক এচিডৰ লগত যেতিয়া এলুমিনিয়াম অক্সাইডৰ বিক্ৰিয়া হয় তেতিয়া লৱণ আৰু পানী উৎপন্ন হয়। আৰু এই এলুমিনিয়াম অক্সাইডে যেতিয়া ক্ষাৰৰ লগত মানে ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়াও লৱণ আৰু পানী উৎপন্ন হয়। অৰ্থাৎ সেইকাৰণে এলুমিনিয়াম অক্সাইডক কোৱা হয় উভধৰ্মী অক্সাইড বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক কোৱা হয় উভধৰ্মী অক্সাইড।
এতিয়া এই অক্সিজেনৰ লগত বিক্ৰিয়া সকলো ধাতুৱে সমানে নকৰে।